হয়, আমাৰ ইয়াত বহুদিনৰ আগৰ পৰাই আমি দেখি আছো বিভিন্ন জন্তুৰ উপদ্ৰৱ, বিশেষতঃ বাঘৰ পৰা আমাৰ প্ৰতি বছৰে গৰু ছাগলী খাই আহিছে আৰু আমি ফৰেষ্টত আমি ৰিপৰ্ট কৰোঁ, মাত্ৰ সিহঁতি আহি মেলি ইয়াৰ পৰা বাঘটো খেদি দিয়াৰ ব্যৱস্থা কৰে। আজি যিহেতু এটা বাঘ আমাৰ মোৰ নিজৰ বাৰীৰ পিছফালে শুই আছিলে, খেদি দিয়াৰ পিছত আহিলে এখন বাগানতে আমি ৰখি আছো আৰু আমি খবৰ দিলো, ফৰেষ্টৰ তেওঁলোকো আহিলে, এতিয়া থানাও আহিছে, আহি মেলি মানে ব্যৱস্থাটো বিশেষ ল'ব পৰা নাই। মই কৈছিলো যে নতুন ট্ৰেংকুলাইজ কৰক বাৰু, গাভিনী যদি ট্ৰেংকুলাইজ কৰিব নোৱাৰে কিন্তু আপোনালোকেতো জাল দি হলেও তাক ধৰি ব্যৱস্থা এটা কৰি যদি বাঘটো ইয়াৰ পৰা আঁতৰাই দিব পাৰে তেতিয়া আমাৰ ৰাইজ অলপ উপকৃত হ'লহেঁতেন, কিন্তু ইয়াৰ মানে কোনো ব্যৱস্থা লোৱা নাই বুলিয়ে ভাবিছো। এতিয়া মই কথাষাৰ মোক কৈ আছে যে তেওঁলোকে শিৱসাগৰৰ পৰা মানে গঁৰালটো আনিব লাগে, পাতিব লাগে, এপ্লিকেশ্যন লিখিব লাগে। আমি এতিয়া বাঘ খেদিম নে এপ্লিকেশ্যন লিখিম, তাক লৈ মই তেওঁলোকক কথাষাৰ মই জনাইছো, কিন্তু তেওঁলোকে এতিয়া কোনো ব্যৱস্থা মানে ৰাখিব পৰা নাই। ইয়াত আমাৰ ইয়াত খাই আহিছে, মোৰ যোৱা বছৰ গৰু 4টা খাইছে, ছাগলী খাইছে 5টা, আৰু আমি ৰিপৰ্টটো আমি কৰিয়ে থাকো। কিন্তু এতিয়া আমিতো যিহেতু বাৰু মই নিজেই প্ৰকৃতিপ্ৰেমী হিচাপে আছো, গছ গছনিও ৰুই আছো, জীৱ জন্তু সংৰক্ষণতো আছে, আমি বাৰু জীৱ হত্যা নকৰো, তথাপিতো কেতিয়াবা বাধ্য হয়তো আমি মাৰিবলৈ বাধ্য হবগৈ লাগিব। আছে ইয়াত বহুত, আজিতো বহুত দিনেই হ'ল ইয়াত থকা, অকল এটাই নহয় বাঘ, পোৱালী বাঘো আছে, ডাঙৰ বাঘো আছে, বহুতখিনিয়ে আছে আজিকালি। হয়, আমি ইতিমধ্যে খবৰ পাইছোঁ। খবৰ পোৱাৰ লগে লগে আমি কুকুৰা চোৱা আমাৰ যিখন নাৰ্চাৰী আছে, নাৰ্চাৰীখনৰ কিনাৰতে সৰু এডোখৰ বাগান আছে, বাগানতে এটা থকা বুলি কৈছিল আৰু আমি তাক এতিয়া চাৰ্চ কৰিছিলোঁ। চাৰ্চ কৰোঁতে আমি নিজেও দেখা পাইছোঁ সি তাতে শুই আছে বা অলপ ইফাল সিফাল বিচৰণো কৰি আছে। যিহেতু বনৰীয়া জন্তু আৰু হিংস্ৰ জন্তু, গতিকে দিনত ভাগত তাক মানে ইয়াৰ পৰা আঁতৰাই পঠোৱাটো কিছু অসুবিধা থাকে, কাৰণ ওচৰে পাঁজৰে মানুহে পাত তুলি আছে, কোনোবাই খৰি কাটি আছে, পথাৰত গৈ আছে। সেইটো কাৰণে বৰ্তমান আমি তাতে আমি তাক প্ৰত্যক্ষ কৰি আছোঁ আৰু সন্ধিয়া নজৰ ৰাখি থকা হৈছে, আৰু সন্ধিয়া হোৱাৰ লগে লগে আমি তাক ইয়াৰ পৰা বাহিৰ কৰি পঠাবলৈ চেষ্টা কৰিম। ট্ৰেংকুলাইজৰ কথা হ'ল, সেইটো এটা ছিষ্টেমত আহিব, যেতিয়া প্ৰয়োজন হ'ব তেতিয়া আমি ট্ৰেংকুলাইজৰ প্ৰচেছত থাকিলে ট্ৰেংকুলাইজ প্ৰচেছ কৰিম। আনহাতে তাৰ আগৰ প্ৰিজাৰ্ভেশ্যন যি কৰিব লাগে আমি সেইখিনি আগবাঢ়ি যাম। কিমান বয়স? ই চাপ এডাল বুলি আমি ধৰি লৈছোঁ। কাৰো একো অনিষ্ট সাধন হোৱা নাই আৰু অসুবিধাও এতিয়ালৈকে কাৰো পাব্লিকৰো বিশেষ হোৱা নাই। সদ্যহতে কিন্তু দাঁতি কাষৰত এঘৰ বা দুঘৰ মানুহ আছে মাত্ৰ, আৰু সেই ওলাই যোৱাৰ ৰাস্তাও আছে। আৰু সাধাৰণতে আমি জনামতে ইয়াৰ বাঘৰ এটা চেণ্টাৰে বুলি আমি আগৰ পৰাই আমি জানো ইয়াত থাকেই। তাৰ ভিতৰে এটা হয়তো ইয়াত কিবা কাৰণত এই দিনৰ ভাগত মুখ কৰিব পৰা নাই, ওচৰে পাঁজৰে বাগানত মানুহে কাম কৰি আছে, সি ওলাই যোৱাটো অসুবিধা হৈ আছে। সেইকাৰণে সন্ধিয়া আমি ভাবিছোঁ ওলাই যাব।